ভূমিৰ অধিকাৰ কেৱল মাত্ৰ ধলগিৰি ৰাইজৰ হাতত থাকিব। এইখন অসমত প্ৰতিটো সম্পদৰ ওপৰত অধিকাৰ কেৱল মাত্ৰ অসমীয়া জনগণৰ ওচৰত থাকিব লাগিব। হ'ব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে অসমীয়া ৰাইজৰ ওচৰত পথাৰো থাকিব, বজাৰো থাকিব, সম্পদো থাকিব, অধিকাৰো থাকিব। তেলো আমাৰ হ'ব, অধিকাৰ আমাৰ হ'ব, চাহপাত আমাৰ হ'ব, অধিকাৰ আমাৰ হ'ব। যিমান যিমান ডাঙৰ ডাঙৰ অট্টালিকা বনাই কোনোবাই লুণ্ঠন কৰিছে, সেই লুণ্ঠনকাৰী সকলোকো বুকু কপাই দিয়া হ'ব আৰু ইয়াৰ পৰা তালি টোপোলা বান্ধি তোমালোকক খেদাই দিয়া হ'ব। মনিতা আছে অসম আন্দোলনৰ পৰা আজিলৈকে অসম আৰু অসমীয়াৰ স্বাৰ্থত নিৰবিচ্ছিন্নভাৱে মাতি থকা এজন আমাৰ এই দাদা। খুব ভাল পায় অসম মাতৃক, খুব ভাল পায় জাতিটোক, খুব ভাল পায় ভাষাক। যেতিয়া কোনোবাই জননীক অপমান কৰে, জননীক যেতিয়া কুঠাৰঘাত কৰে, উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিক যেতিয়া ৰাজপথত কোনোবাই বলৎকাৰ কৰিবলৈ উদ্যত হয়, এতিয়াই খিলঞ্জীয়া জাগি উঠে আৰু মনিৰাহঁতৰ লিখীয়া আমাৰ জ্যেষ্ঠসকলে নেতৃত্ব দিয়া আমাক ওলাই আনে। মই মনিৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান প্ৰখৰ ৰ'দত আমাৰ লগত থাকি তেখেতে আন্দোলন কৰিছে। এটা উদ্দেশ্য যে খিলঞ্জীয়া ৰাইজৰ আধিপত্য অসম আৰু অসমত অনাদি অনন্ত কালৰ কাৰণে থাকিব লাগিব। মই পুনৰবাৰ শিৱসাগৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, উপায়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজাৰ হাজাৰ প্ৰতিবাদী জনতা ওলাই অহাৰ পাছতো তেখেতে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি শান্তিপূৰ্ণভাৱে আন্দোলনটো কৰাত সহায় সহযোগিতা কৰিছে। মই উপায়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, SP জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নগাঁৱৰ অসমীয়া মনৰ মানুহ, অসমত অসমীয়া কেনেকৈ নিষ্পেষিত নিপীড়িত হৈছে তেখেতে দেখিছে। এডিশ্যনেল SP মেধি ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ জ্বলন্ত সমস্যাৰ কথা তেখেতলোকে জানে। মইনুল ইছলাম ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খিলঞ্জীয়াৰ পক্ষত থাকি কেনেকৈ সংগ্ৰাম কৰিব লাগে সেই কথা তেখেতলোকে জানে আৰু জানে কাৰণেই আজি শ শ পুলিচ থকাৰ পাছতো খিলঞ্জীয়া জনসাধাৰণৰ গাত এটাও আঁচু নলগোৱাকৈ, ঠেলা নলগোৱাকৈ আমাক সুশৃংখলিতভাৱে আন্দোলনটো কৰা সহায় কৰিছে। মই পুনৰবাৰ পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনিৰাক মই দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ।